আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। কোকৰাঝাৰত কেন্দ্ৰীয় বাজেটৰ ওপৰত বিজেপিৰ মুখপাত্ৰ ৰেখাৰাণী দাস বড়োৰ সংবাদমেল সম্বোধন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। কোকৰাঝাৰত কেন্দ্ৰীয় বাজেটৰ ওপৰত বিজেপিৰ মুখপাত্ৰ ৰেখাৰাণী দাস বড়োৱে সম্বোধন কৰে এক সংবাদমেল। বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ উপসভাপতি মুখপাত্ৰ তথা BTCৰ MCLA ৰেখাৰাণী দাস বড়োৱে বিজেপিৰ কোকৰাঝাৰ জিলা কাৰ্যালয়ত কেন্দ্ৰীয় বাজেটৰ ওপৰত এক সংবাদমেল অনুষ্ঠিত কৰে। উক্ত সংবাদমেলত উপস্থিত আছিল বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি গোসাই বসুমতাৰী, কোকৰাঝাৰ জিলাৰ বাজেট সমিতিৰ আহ্বায়ক ৰিকেশ আগৰৱালা, প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক পৰিকল্পনা আৰু জনজাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ বনেন্দ্ৰ চাহাৰী, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন MCLA ৰাজীৱ ব্ৰহ্ম, বিজেপি কোকৰাঝাৰ জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বিনীতা বালা বসুমতাৰী। আপোনালোক সকলোৱে জানে যে 1 তাৰিখে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী নৱেম্বৰৰ কাৰণে কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিয়ে আমাৰ ৰাজ্যখনৰ সকলো জিলাত এই বাজেট সম্পৰ্কে বিস্তাৰিতভাৱে ৰাইজক অৱগত কৰিবৰ কাৰণে একোখনকৈ সংবাদমেল অনুষ্ঠিত কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। আৰু সেই নিৰ্দেশনাৰ ভিত্তিত আজি কোকৰাঝাৰত আমি কেন্দ্ৰীয় বাজেটৰ ওপৰত এখন সংবাদমেল অনুষ্ঠিত কৰিছোঁ। প্ৰথম কথাটো হৈছে যে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী ভাৰতবৰ্ষৰ নৱমবাৰৰ কাৰণে বাজেটত 53,000 crores 47,315 rupees এই বাজেট উত্থাপন কৰিছে। এই বাজেটে অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিব, উৎপাদনশীলতা বৃদ্ধি কৰিব, প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব আৰু বিশ্বৰ অস্থিৰ গতিশীলতা সুস্থিৰতা প্ৰদান কৰিব। জনসাধাৰণৰ আশা আকাংক্ষা এই বাজেটে পূৰণ কৰিব আৰু তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি কৰিব। বিশেষকৈ জনসাধাৰণৰ যি আশা আকাংক্ষা পূৰণ কৰাৰ লগতে তেওঁলোকৰ যিটো সামৰ্থ্য সেইটো বৃদ্ধি কৰিব আৰু ভাৰতৰ সমৃদ্ধি আৰু জনসাধাৰণৰ অংশীদাৰিত্ব এই বাজেটত কৰি তোলাৰ প্ৰয়াস কৰিব। মূলতঃ এই বাজেটে সবকা সাথ সবকা বিকাশ মোদী ডাঙৰীয়াৰ যি মন্ত্ৰ, সেই মন্ত্ৰৰ দ্বাৰাই ভাৰতৰ প্ৰতিটো পৰিয়াল, প্ৰতিটো সম্প্ৰদায়, প্ৰতিটো গাঁও, নগৰ, চহৰ অঞ্চলৰ যি সম্ভাৱনা আছে, যি বিকাশ কৰিব পৰা গতি আছে, সুবিধা আছে, তাত সুযোগ প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। এই বাজেটে বিশেষকৈ আমাৰ অসমৰ বাবে, নৰ্থ ইষ্টৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কেইবাটাও দিশ উন্মোচন কৰিছে। বিশেষকৈ আমি সকলোৱে জানো যে 2009 চনৰ পৰা 14 চনলৈকে বাজেটৰ পৰিমাণ আছিল 5 বছৰৰ বাবে 2,122 টকা। কিন্তু কেৱল অকল 2026 আৰু 27 চনৰ কাৰণে আমাৰ কাৰণে বাজেট হ'ল 1 লাখ crore 8,335। তাৰমানে যদি আপুনি চাই যোৱা 5টা বছৰৰ বাজেটৰ সংখ্যা আৰু এইবাৰৰ বাজেটৰ সংখ্যা, তেতিয়াহ'লে অনুমান কৰিব পাৰিব যে ডিফাৰেন্সটো কিমান হৈছে। 5 বছৰৰ ভিতৰত যিমান টকা ধাৰ্য কৰিছিলে তাতকৈ বহু পৰিমাণৰ মানে 2,000 কোটি, তাৰপৰা 1 লাখ কোটিৰ ওপৰত টকা এটা বছৰত 26 আৰু 27 বছৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নিৰ্ধাৰণ কৰিছে। মোদী ডাঙৰীয়াই সদায় কৈছিল যে নৰ্থ ইষ্ট আমাৰ কাৰণে অষ্টলক্ষ্মী, আৰু সেইবাবে নৰ্থ ইষ্টৰ অষ্টলক্ষ্মীক বিকশিত কৰি তুলিবৰ কাৰণে, সৰ্বাংগ ৰূপত সজাই তুলিবৰ কাৰণে কেইবাটাও দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু কেইবাটাও দিশত বাজেট ধাৰ্য কৰিছে। আমি বিশেষকৈ অসমে নৰ্থ ইষ্টৰ যি বাজেট, তাৰ পৰা আলফা চুক্তি সম্পাদন কৰি যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তাত আমাৰ 500 crores আমি নৰ্থ ইষ্টৰ পৰা 500 crores আমি লাভ কৰিব পাৰিম। ঠিক মৎস্য উৎপাদনৰ কাৰণে জলাশয়
নিৰ্মাণ কৰিবৰ কাৰণে বা জলাশয়সমূহ বিকাশ কৰিবৰ কাৰণে আমি 500 crores লাভ কৰিব পাৰিম। আমি এটাই জানো যে অসমৰ ধুবুৰী আৰু ফুলবাৰীৰ যি দলং আছিল আৰু মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ পৰা যি পইচা দিয়া হৈছিল ডোনাৰ মিনিষ্ট্ৰীৰ পৰা 25 আৰু 26 চনত 5,700 কোটি দিয়া হৈছিল। এইবাৰ 26 আৰু 27 চনত 6,700 কোটি দিয়া হৈছিল। তাৰমানে যোৱা বছৰতকৈ এইবাৰ 100 crores অতিৰিক্ত বাজেট তাত ধাৰ্য কৰা হৈছে। ঠিক তেনেকৈ প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ৰিজনত PM ডিভাইন ফাণ্ডত আমি যোৱা বছৰ লাভ কৰিছিলোঁ 25 আৰু 26 চনত 2,200 কোটি টকা, কিন্তু এইবাৰ আমি লাভ কৰিছোঁ 2,300 কোটি টকা। তাৰমানে অতিৰিক্তভাৱে 100 crores আমি এইবাৰ লাভ কৰিছোঁ। ঠিক তেনেকৈ নৰ্থ ইষ্ট স্পেচিয়েল যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম আছিল উত্তৰ পূবৰ কাৰণে 25 আৰু 26 চনত আমি লাভ কৰিছিলোঁ 2,000 কোটি টকা, আমি এইবাৰ লাভ কৰিছোঁ 2,500 কোটি টকা। তাৰমানে ডিফাৰেন্সটো যদি চাই আপুনি যে যোৱা বছৰতকৈ এইবাৰ মানে বৃদ্ধিৰ পৰিমাণ মানে বৃদ্ধি পাইছে। তাৰ পৰা বুজা যায় যে নৰ্থ ইষ্টত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষভাৱে গুৰুত্ব দিছে আৰু বিকাশৰ কাৰণে তেখেতে কাম কৰিছে। ঠিক তেনেকৈ আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখন চাহৰ বাবে সমৃদ্ধ ৰাজ্য। এইবাৰ কলিকতা আৰু পশ্চিমবংগত চাহ উদ্যোগ সম্প্ৰসাৰণ কৰিবৰ কাৰণে 1,500 টকা আবণ্টন দিছে আৰু 69 crores চিকিউৰিটি অৰ্থাৎ সুৰক্ষাৰ কাৰণে চাহ বাগানত কাম কৰা লোকসকলৰ সুৰক্ষাৰ কাৰণে 69 crores তাত আবণ্টন দিছে। ঠিক তেনেকৈ আমাৰ যিটো 16 সংখ্যক বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি সকলো ৰাজ্যক এইবাৰ ৰাজসাহাৰ্য 1.8 লাখ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ঋণমুক্ত কৰিবৰ কাৰণে তাত 1.5 বাজেটৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেনেকৈ প্ৰতিখন ৰাজ্যক ৰেল চিত্ৰৰ মানচিত্ৰ সংযোগ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ঠিক তেনেকৈ আপোনাৰ এইবাৰ হোষ্টেল ছাত্ৰী হোষ্টেল বনাবৰ কাৰণে বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে প্ৰতিখন জিলাত মানে ষ্টেটতে নহয় প্ৰতিখন জিলাত ছোৱালী হোষ্টেল বনাবৰ কাৰণে 1,000 crore বাজেটত টকা নিৰ্ধাৰণ কৰিছে। ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ কাৰণে জনজাতি যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মানে বৃত্তিৰ কাৰণে 4,000 crore আপোনাৰ বাজেটত ধন ধাৰ্য কৰিছে। এইমছৰ কাৰণে 1,500 crores ধাৰ্য কৰিছে। বন্যপ্ৰাণীৰ কাৰণে আপোনাৰ 300 crores ধাৰ্য কৰিছে। এই ছেমি কণ্ডাক্টৰ যিয়ে প্ৰযুক্তি আৰু বিজ্ঞানৰ দ্বাৰা আমাৰ 30,000 কোটি টকাৰ যি ছেমি কণ্ডাক্টৰ জাগ্ৰত হৈ আছে তাত আপোনাৰ 10,000 কোটি টকা অতিৰিক্তভাৱে তাত এইবাৰ বাজেটত ধন ধাৰ্য কৰিছে। ইয়াৰ দ্বাৰা ছেমি কণ্ডাক্টৰৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাগতভাৱে শিক্ষিত হৈ উপকৃত হ'ব আৰু নিবনুৱাসকলে সংস্থাপিত হ'ব আৰু কেইবাটাও সৰু সৰু উদ্যোগ তাত গঢ়ি উঠিব, যাৰ দ্বাৰা আমাৰ অসমৰ বিকাশ হোৱাটো সম্ভৱ কৰি তুলিব পাৰিব। ঠিক তেনেকৈ কোভিডকালীন পৰিস্থিতিত আমি সকলোৱে জানো এই পৰিস্থিতিৰ সেই সময়ত আমাৰ ৰাজকীয় ঘাটি আছিলে 9.2। এতিয়া তাক কমাবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাক কমাবলৈ আগবাঢ়িছে কিমানত যে 9.2 পৰা 4.3। তাৰ কাৰণেও নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। সামগ্ৰিকভাৱে অসমৰ বিকাশৰ কাৰণে বা নৰ্থ ইষ্টৰ বিকাশৰ কাৰণে এইখন বাজেট সঁচাকৈ জনমুখী বাজেট হৈছে, এখন সৰ্বাংগ সুন্দৰ বাজেট হৈছে আৰু আমাৰ PM ডিভাইন ফাণ্ডৰ পৰা 156 crore BTCৰ কাৰণে দিয়া আছে। 156 PM ডিভাইন আঁচনি। গতিকে সামগ্ৰিকভাৱে অসমৰ বিকাশৰ কাৰণে এইখন বাজেট এখন সুন্দৰ বাজেট আৰু আমাৰ সকলো শ্ৰেণীৰ মানুহক ইয়াত সামৰি ল'ব। তাৰোপৰি 1 লাখৰ পৰা 12 লাখ টকা প্ৰতি বছৰে যিসকলে ইনকাম কৰে তেওঁলোকে কি দিব নালাগে, ইনকাম টেক্স দিব নালাগে। তাৰমানে গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকলে দৰমহা পাব তেওঁলোকে ইনকাম টেক্সৰ বাহিৰত থাকিব। মই ভাবিছোঁ এইটো এটা ডাঙৰ সকাহ। এইটো যোৱা বছৰো আছিল আৰু এইবাৰ যোৱা বাজেটতো আছিল আৰু এই বাজেটতো সেই সুবিধা একেই গ্ৰহণ কৰিছে। চ' দেখা যায় যে এইখন বাজেট সঁচা অৰ্থত এটা সৰ্বাংগ আৰু সুন্দৰ বাজেট আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা
সকলো শ্ৰেণীৰ মানুহে বিশেষকৈ সুবিধা লাভ কৰিব পাৰিব। 6টা পইণ্টত নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ ৰাজ্যখনৰ বিকাশৰ গতি সাংঘাতিক ধৰণে বিত্তমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব আৰোপ কৰিছে। মানে আমি যদি চাওঁ যে পিলাৰ অফ বাজেট, তেন্তে আমাৰ দৃষ্টিগোচৰ হয় যে এইটো এটা মেনুফেকচাৰিং দিশত উৎপাদনৰ ওপৰত অধিক গুৰুত্ব দিছে। তেনেকৈ মানে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত অধিক গুৰুত্ব দিছে। MSME ছেক্টৰত ক্ষুদ্ৰ ক্ষুদ্ৰ মজলীয়া মানুহে যাতে সৰু সৰু উদ্যোগৰ দ্বাৰা ব্যৱসায় বাণিজ্যৰ দ্বাৰা উদ্যোগ গঢ়ি তুলিব পাৰে আৰু জীৱিকা নিৰ্ধাৰণৰ বাট মুকলি কৰিব পাৰে, তাৰ কাৰণে MSMEত অধিক গুৰুত্ব দিছে। ঠিক তেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত অধিক গুৰুত্ব দিছে, যাতায়াত পথ ইত্যাদি কাঠামোবিলাকৰ ওপৰত। ঠিক তেনেকৈ শক্তি খণ্ডৰ ওপৰত গুৰুত্ব দিছে, ইনাৰ্জি ছিকিউৰিটি আৰু ষ্টেবিলিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু টুৰিজিম ছেক্টৰত অধিক গুৰুত্ব দিছে আৰু আধ্যাত্মিক চেতনাৰ যিবিলাক কেন্দ্ৰ সেইবিলাকতো গুৰুত্ব দিছে। আমি জানি ভাল পাম যে টুৰিজিম ছেক্টৰত নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে বিশেষভাৱে নৰ্থ ইষ্টক গেটৱে অফ টুৰিজিম বুলি কৈছে। মানে অৰ্থাৎ টুৰিজিমৰ কাৰণে আটাইতকৈ ভাল প্ৰৱেশদ্বাৰটোৱেই হৈছে নৰ্থ ইষ্ট। অৰ্থাৎ টুৰিজিম ছেক্টৰক ডেভেলপ কৰিবৰ কাৰণে নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। যদি আমি চাৰিওফালে চাওঁ যে চৌদিশত এই বাজেটখনে সকলোকে সামৰি লৈ কাম কৰাৰ কাৰণে ধন আবণ্টন দিছে আৰু আমি ভাবোঁ যে আমাৰ ৰাজ্যখনেও নৰ্থ ইষ্টৰ লগতে বিকাশৰ গতি ত্বৰান্বিত কৰিব পাৰিব আৰু এইখন এখন সৰ্বাংগ আৰু সুন্দৰ বাজেট, এই কথা আমি সঁচাকৈ শক্তিশালীভাৱে ক'বই লাগিব। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।